নিখিল ভাৰত যুৱ ফেডাৰেশ্যন আৰু নিখিল ভাৰত কৃষক সভা এই দুইটা সংগঠনৰ এটি সজাতি দল আহি পেলাই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ আৰু টকলং গাঁৱত আহি আমি উপস্থিত হৈছোহি। এই অঞ্চলৰ গাঁওবাসীৰ এটা দীৰ্ঘদিনীয়া দাবী হৈছে গৰাখহনীয়া দাবী। এই দুখন গাঁও নহয়, ইয়াত 4খন গাঁৱৰ মুঠ আছে। এই 4খন গাঁৱৰ কাষেৰে পাৰ হৈ গৈছে দিহিং নদী আৰু দিহিং নদীৰ গৰাখহনীয়াই এই অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। এই সমস্যাটো এতিয়াৰ সমস্যা নহয়, দীৰ্ঘদিনীয়া এটা সমস্যা। কেইবা দশক ধৰি পেলাই এই অঞ্চলত খহনীয়াই তাণ্ডৱ চলাই আহিছে। বহু মানুহৰ ঘৰ বাৰী ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। বহু মানুহৰ খেতি বাতি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। বহু মানুহ ইয়াৰ পৰা আঁতৰি গুচি গৈছে। কিন্তু তথাপিও আজি তাৰিখলৈকে আমি মন কৰিছোঁ যে চৰকাৰে এই সমস্যাৰ সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই। আজি আমি আহি এই অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, ৰাইজৰ লগত কথা বতৰা পাতিছোঁ। ৰাইজ ওলাই আহিছে আৰু ৰাইজে সংকল্পবদ্ধ হৈছে যে অনাগত সময়ছোৱাত সমূহ ৰাইজক সংগঠিত কৰি এই গোটেই 4খন গাঁৱৰ ৰাইজক সংগঠিত কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব, যাতে এই সমস্যাটো সমাধানৰ কাৰণে চৰকাৰ আগবাঢ়ি আহে।